বোধ কৰোঁ আজি জুবিন গাৰ্গৰ ভিৰত তেওঁ আমাৰ দৈহিকভাৱে নথকা আজি প্ৰায় ৩৫ দিন পাৰ হৈ গৈছে যদিও মোৰ বোধৰে জুবিন গাৰ্গৰ স্মৃতিত আনুষ্ঠানিকভাৱে হওক বা অনানুষ্ঠানিকভাৱে হওক বা সাহিত্যৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত বিদ্যালয় পৰিয়ালে স্বীকৃতি দিয়া বা অন্যান্য অৱদানৰ ভিতৰত মোৰ বোধৰে অসমৰ ভিতৰতে চাগে এইখনেই চাগে সৰ্বপ্ৰথম হ'ব। আৰু এই সুযোগতে মই ইষ্টাৰ্ণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়াললৈ তেওঁলোকৰ একেলগতে সাহিত্যৰ প্ৰতি থকা যি অনুৰাগ, ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ যি দায়বদ্ধতা, তেওঁলোকৰ বৌদ্ধিক বিকাশৰ লগতে অসমৰ স্বনামধন্য এই গণশিল্পীজনলৈ যি শ্ৰদ্ধা, সেই শ্ৰদ্ধাৰ নিশ্চিত বহিঃপ্ৰকাশ ঘটিছে এইখন পাছে পত্ৰিকাত। অসমৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয় তথা অন্যান্য শৈক্ষিক প্ৰতিষ্ঠানত এনেধৰণৰ পাছে পত্ৰিকাৰ ব্যৱস্থা কৰিছে যদিও মোৰ বোধৰে অসমৰ ইতিহাসত এইখনেই চাগে বিৰল হ'ব যিখনত আমি এটা নতুন ৰূপত আমি অৱস্থান কৰিবলৈ পাইছোঁ। মই পুনৰবাৰ দেখুৱাব বিচাৰিছোঁ যে পাতনিতে জুবিন গাৰ্গৰ প্ৰতি যি শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে, আচলতে আকাশে গাতে আকাশে গাতে ল'বৰে মন, সাগৰ তলিত শুবৰে মন। মই নিশ্চিতভাৱে আৱেগিক হৈছোঁ, ভাবুক হৈছোঁ। মহান শিল্পীজনৰ এই যি স্মৃতিৰ প্ৰতি কৌমুদী নামৰ তৃতীয় সংখ্যাৰ এই যিখন পাচিৰ পত্ৰিকা, এই পাচিৰ পত্ৰিকা জুবিন গাৰ্গক দেৱক যেনেধৰণে অংকন কৰিছে বা যেনেধৰণে তেওঁলোকৰ মনৰ মাজত ইয়াত যিখিনি বাদ্যযন্ত্ৰ দেখিবলৈ পোৱা গৈছে, বিভিন্ন বাদ্যযন্ত্ৰৰ জৰিয়তে শিল্পীজনৰ যি সংগীতৰ যি প্ৰতিভা, তেওঁ আকাশত এটা আছিলে, তেওঁ সাগৰতো আছিলে বা সাগৰ তলিতে তেওঁ যদিও চিৰনিদ্ৰা হৈ গ'ল তথাপি কিন্তু আমাৰ দেহে মনে প্ৰাণে তেওঁ আদৰ্শ আমাক নিশ্চিতভাৱে অনুকৰিত আৰু উঠি অহা নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। যি কি নহওক আমি এই বেতুবাটৰ প্ৰথম পৃষ্ঠাত যিহেতুকে আমি কিতাপতহে আমি দেখিবলৈ পাওঁ এনে ব্যৱস্থা, কিন্তু পাচিৰ পত্ৰিকাত এনেধৰণে কিতাপৰ মাধ্যমেৰে দিয়াটো বোধ কৰোঁ গোটেই অসমৰে শৈক্ষিক ইতিহাসত বিৰল হ'ব। আৰু এই বিৰলৰ নিশ্চিতভাৱে কৃতিত্বপ্ৰাপ্ত ইষ্টাৰ্ণ উচ্চতৰ মাধ্যমিক বিদ্যালয়। ঠিক তেনেকৈ আমি দেখিবলৈ পাইছোঁ ইয়াত মাত্ৰ দুখন কাগজৰ বাহিৰে এই দুখন কিতাপত ছপা কৰাৰ বাদে বাকী ইয়াত যিমানখিনি ছবি অংকন কৰিছে মই নামখিনি কৈ নিদিওঁ, কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে বা যিসকল শিক্ষাগুৰুৱে মহান শিল্পীজনৰ বিভিন্ন ধৰণৰ তেওঁৰ জীৱনত থকা কেইটামান উল্লেখযোগ্য ছবি যেনেধৰণে অংকন কৰিছে, যদিও ছবিখন 100% সম্পূৰ্ণ হোৱা নাই তথাপি কিন্তু শিল্পীজনৰ প্ৰতি যিখিনি ছবি অংকন কৰি দিছে তাৰ কাৰণে মই সকলো ছাত্ৰ ছাত্ৰীক বিশেষকৈ এই পাচিৰ পত্ৰিকাৰ লগত জড়িত সকলোলৈকে মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু তেওঁলোকৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। এই ছবিখনৰ যি জুবিন গাৰ্গ এজন শিশু হিচাপে, এজন সাধাৰণ ল'ৰা হিচাপে বা তেওঁ সৰল মনৰ যি মানুহ হিচাপে, এজন প্ৰকৃতাৰ্থত ঈশ্বৰৰ সন্তান হিচাপে এই জুবিন গাৰ্গক যোনে অংকন কৰিছে, অংকন কৰাজন কোন বাৰু? কৌস্তুমণি বৰাক মই সন্মুখলৈ আহিবৰ কাৰণে আহ্বান জনাইছোঁ। কৌস্তুমণি বৰা, আমি আচলতে ছাত্ৰ ছাত্ৰীসকলক এই যি প্ৰতিভা, এই প্ৰতিভা আমি এনেধৰণে আমি জাগ্ৰত কৰিব লাগিব। জুবিন গাৰ্গক শ্ৰদ্ধা জনাবলৈ গৈ আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিলেই নহ'ব, তেওঁ আদৰ্শক যদি আমি এনেকৈ যদি আমি শ্ৰদ্ধা জনাব পাৰোঁ তেতিয়াহে নৱপ্ৰজন্মৰ মাজত জুবিন গাৰ্গৰ আদৰ্শ আৰু জুবিন গাৰ্গৰ যি সততা বা যি মানৱীয়তা সেইখন থাকিব। মই কৌস্তুমণিৰ কাৰণে এটা জোৰকৈ হাততালি দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। এনেধৰণৰ কৌস্তুমণি যাতে আৰু যাতে ইষ্টাৰ্ণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা গঢ় লৈ উঠক, নৱপ্ৰজন্ম যাতে এনেধৰণে আদৰ্শ অনুকৰণ কৰি তেওঁৰ প্ৰচেষ্টা আৰু চেষ্টা যাতে অব্যাহত ৰাখক তাকে মই পৰম আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু এই আৰ্ট গেলাৰীৰ যি পৰিকল্পনা কৰিছে, পৰিকল্পনা কৰা সকলোলৈকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সংগীতৰ যে কোনো জাতি নাই, সংগীতৰ যে কোনো ভাষা নাই, সংগীতৰ যে কোনো ধৰ্ম নাই, এই কথাটোৱে জুবিন গাৰ্গে ক'বলৈ বিচাৰিছিল যে মোৰ জাতি নাই, মোৰ ভাষা নাই, মোৰ ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। প্ৰকৃতাৰ্থত জুবিন গাৰ্গৰ কাৰণে সংগীতে আছিলে জাতি, সংগীতে আছিলে ভগৱান আৰু সংগীতে আছিলে তেওঁ জাতীয় জীৱনৰ অন্যতম প্ৰাণ। আৰু এই সংগীতৰ যাত্ৰাকে তেওঁ আগুৱাই নি অসমীয়া জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ যি তেওঁ সপোন, সেই সপোন জন্মতে নহ'লেও মৃত্যুত কিন্তু সাকাৰ হিচাপে প্ৰতিফলিত হৈছে। গোটেই বিশ্বই আজি জুবিন গাৰ্গৰ নামত বা জুবিন গাৰ্গৰ বিষয়ে জানিবলৈ ইচ্ছুক। আৰু এই ইচ্ছা ভাৱনাটোক জাগ্ৰত কৰাৰ ক্ষেত্ৰত ইষ্টাৰ্ণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই আৰ্ট গেলাৰীয়ে নিশ্চিতভাৱে ঐতিহ্যৰ স্বাক্ষৰ বহন কৰিছে। মই পুনৰবাৰ ইষ্টাৰ্ণ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি নিশ্চিতভাৱে ক'ব লাগিব যে কিন্তু কিয়তে ধেন্না ন চুতেই ন দুগ্ধদা কৌথ পুত্ৰ ন জায়তে চৌ ন বিদ্যা ন ভক্তিমান। সেইজনী গাই গৰু পুহি কি লাভ,
যিজনী গাই গৰুৱে গাখীৰো নিদিয়ে আৰু পোৱালিও নজগায়। সেইটো সন্তানৰ পৰা কি লাভ, যিজন সন্তানে তেওঁ বিদ্যানো নহয় আৰু ভক্তিবানো নহয়। আমি নিশ্চিতভাৱে ক'ব লাগিব যে ছাত্ৰ ছাত্ৰীসকলক উঠি অহা নৱপ্ৰজন্মক যদি আমি পৰিৱৰ্তন যদি কৰিব পাৰোঁ, সভ্যতাৰ শিখৰলৈ যদি লৈ যাব পাৰোঁ, তাৰ একমাত্ৰ প্ৰধান আহিলা হৈছে শিক্ষা। আৰু এই শিক্ষাই যেতিয়া জ্ঞানলৈ পৰিণত হ'ব, এই জ্ঞানে যেতিয়া প্ৰজ্ঞালৈ ৰূপান্তৰিত হ'ব, তেতিয়াই আমি বিশ্ব দৰবাৰত নিজকে সুপ্ৰতিষ্ঠিত কৰিব পাৰিম। উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিনিধি স্বৰূপ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ জুবিনৰ জীৱন, কাব্যকানন, জুবিনৰ বাণী, বিশেষভাৱে জুবিন গাৰ্গৰ স্মৃতিত যথেষ্টখিনি বিষয়বস্তু ইয়াত উপস্থাপন কৰিছে। অন্যায়, আচলতে অন্যায় আপোনালোকে চালে পাব অন্তৰা গন্ধিয়া লিখা যিটো লিখনি অন্যায়, ন্যায় লাভ কৰিছেনে নাই কৰা পিছৰ খনত তাত কিন্তু এটা উজ্জ্ব হৈ আছে। আমি আশা কৰোঁ জুবিন গাৰ্গৰ যি আকস্মিক মৃত্যু হ'ল, সেই মৃত্যু যি কাৰণতে নহওক, কিন্তু জুবিন গাৰ্গে যাতে ন্যায় পায়, তাকে আমি এই ইষ্টাৰ্ণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা চৰকাৰলৈ আমি এই বাৰ্তাটো আমি দিব বিচাৰিছোঁ। উদিত সুৰ স্তব্ধ হ'ল, পলিটিক্স নকৰিবা বন্ধু। খুব সুন্দৰ এটা বাণী। আজি একবিংশ শতিকাত বিশেষকৈ অসম ভূমিত এই পলিটিক্স নকৰিবা বন্ধুৰ আদৰ্শৰে জুবিন গাৰ্গে যেনেধৰণে জাতীয় জীৱনক উদ্ভাসিত কৰিছিল, নৱপ্ৰজন্মক তথা ৰাজনীতি কৰা সকলোকো তেওঁ সোঁৱৰাই দিছিল। এই পলিটিক্স নকৰিবা বন্ধুৰ আদৰ্শৰ জৰিয়তে বা লিখনিৰ জৰিয়তে তাৰ আমি কিছু আভাস লাভ কৰিব পাৰিম। সংগীত জগতলৈ জুবিন গাৰ্গৰ অৱদান যদিও মাত্ৰ দুটা পেগাপৰ ভিতৰত লিখিছে, মোৰ বোধেৰে তাত এটা লিখিছে যে অসমীয়া জগতত, চলচ্চিত্ৰ জগতত যেতিয়া অন্ধকাৰে দেখা দিছিল, তেতিয়া জুবিন গাৰ্গে কেইবাখনো উন্নতমানৰ বোলছবি অসমবাসীক উপহাৰ দিছিল। অসমীয়া সমাজ আৰু সংস্কৃতিলৈ যেনেকৈ মহাপুৰুষ দুজনাৰ অৱদান লিখি শেষ কৰিব নোৱাৰি, তেনেদৰে সংগীত জগতলৈ জুবিন গাৰ্গৰ অৱদান লিখি শেষ কৰাটো সম্ভৱ নহয়। ইয়াকে কয় হাতীমাৰি ভুৰুকাত ভৰোৱা। আৰু এই হাতীমাৰি ভুৰুকাত ভৰোৱা লিখনিটো লিখাৰ কাৰণে মই দীক্ষিত কাকতিলৈ 6ষ্ঠ মানৰ ছাত্ৰীলৈ মই আন্তৰিক মৰম, ছাত্ৰনে ছাত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মায়াবিনী খাওঁতে শুওঁতে উঠোঁতে বহুতে অসমৰ চৰকাৰী, বেচৰকাৰী, সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক সকলো প্ৰতিষ্ঠান, কালি পঢ়ি দেখিবলৈ পাইছোঁ ভাগৱতৰ ব্যাখ্যাকাৰ এজনেও মায়াবিনীৰ গীতটো গাই জুবিন গাৰ্গৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাইছে। তাতকৈ আৰু আমাক একো নালাগে। আৰু এই জুবিন গাৰ্গৰ আদৰ্শৰে যাতে মায়াবিনীৰ যি তত্ত্ব, মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, হয় আমি শুই থাকোঁতে কাৰোবাৰ ছবি দেখোঁ, আৰু জুবিন গাৰ্গৰ ছবিয়ে যাতে আমাক অনাগত দিনত তেওঁৰ নিচিনা আমি দেশৰ কাৰণে, দহৰ কাৰণে, সমাজৰ কাৰণে, জাতিৰ যাতে আগুৱাই যাব পাৰোঁ, সেই নিশ্চিতভাৱে আমি এই মায়াবিনীৰ জৰিয়তে আমি অনুভৱ কৰিব পাৰিম। আমি শব্দটো ক'লেই আমি অনুভৱ কৰিব পাৰিম সেই শব্দৰ তাৎপৰ্য, সেই শব্দৰ আধ্যাত্মিক তত্ত্ব আৰু সেই শব্দৰ জাতীয় জীৱনত প্ৰভাৱ। মহত্বৰ দীপশিখা, নাহৰ দেশৰ সম্ৰাট, কেইটামান প্ৰশ্ন আছে। আৰু ইয়াত সম্পাদনা সমিতিখন মই যদিও প্ৰথমতে ক'ব লাগিছিলে, তথাপি শিক্ষক তত্ত্বাৱধায়ক শিখা বৰা, মৃগাংক বৰুৱা, পৰিণীতা কটকী গোস্বামী আৰু অনুপম দাস, আমি এই 4জন শিক্ষাগুৰুলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সম্পাদিকা তমন্না সুভাষিনী লেখাৰু, আমি উঠি অহা নৱপ্ৰজন্মৰ এগৰাকী আদৰ্শ ছাত্ৰী হিচাপে পৰিচিত। আমি তমন্না সুভাষিনী লেখাৰু যিহেতুকে সম্পাদিকাৰ দায়িত্ব বা যথেষ্ট কৰ্তব্যনিষ্ঠা আছে। লগতে কলা সংকন কৰা পাৰ্থজিৎ বৰা, নীলিমাধৱ ভূঞা, ভাস্কৰ জ্যোতি শইকীয়া, অক্ষৰ বিনাশত নন্দেশ্বৰ দলৈ, বৰিষ্ঠা প্ৰিয়া বৰুৱা, বাৰ্লিনা বৰা, চিত্ৰ অংকনত দিশা মিৰি বৰুৱা, আৰাধনা বৰা, সহায়ক হিচাপে প্ৰণামী, অবিনাশ, অভিনৱ, ছায়ামণি, বিশেষ কৃতজ্ঞতা স্মৃতি শইকীয়া, প্ৰিয়ংকা কাকতি। আচলতে সম্পাদনা সমিতি এখন যে বনাব লাগে সেইকাৰণে বনা আছে, কিন্তু ইয়াত সম্পাদনা সমিতি হিচাপে ইষ্টাৰ্ণৰ সৰু পৰিয়ালবৰ্গ বুলি যদি দি লয়, তেতিয়া প্ৰত্যেকে কিন্তু তাৰ কৃতিত্বটো লাভ কৰিব পাৰিব। মই সকলোলৈকে এই চেগতে এনেধৰণৰ এখন অগতানুগতিক, এনেধৰণৰ এখন অবিস্মৰণীয় আৰু এনেকুৱা এখন মানে ইতিহাসৰ পাতত আচলতে স্থান ল'বলগীয়া এখনি 5 পত্ৰিকা, যিখন পত্ৰিকা উত্তম